কৃষি বিপ্লৱেৰে ৰাজ্যৰ অৰ্থনীতি টনকিয়াল কৰা তথা নৱপ্ৰজন্মক আদৰ্শৰ প্ৰদৰ্শন কৰাৰ উদ্দেশ্যে টিয়কৰ জাজিমুখ অঞ্চলৰ গড়খাৱৈ পথাৰত প্ৰায় 200 বিঘা চন পৰি থকা ভূমিৰ যোৰহাটৰ বিশিষ্ট সমাজকৰ্মীৰ বীৰেন দত্তৰ নেতৃত্বত তথা বৃহত্তৰ টিয়ক অঞ্চলৰ কেইবাগৰাকীও আদৰ্শ ব্যক্তিৰ সহযোগত আজিৰে পৰা সৰিয়হৰ খেতি কৰাৰ কাম শুভাৰম্ভ কৰা হৈছে। অনুষ্ঠানত জিলা কৃষি বিষয়া দেৱজিৎ দত্ত, কৃষি উন্নয়ন বিষয়া সৌৰভ শৰ্মাকে প্ৰমুখ্য কৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকি আনুষ্ঠানিকভাৱে বীজ সিঁচে। উল্লেখযোগ্য যে অসম চৰকাৰে ইতিমধ্যে সৰিয়হ বীজ আৰু সাৰ যোগান ধৰিছে আৰু মিলিজুলি গোট নামেৰে নামকৰণ কৰি বীৰেন দত্তকে প্ৰমুখ্য কৰি আন সহযোগীসকলে নিজৰ গাঁঠিৰ ধন ভাঙি ইতিমধ্যে মাটি চহাই বীজ সিঁচাৰ উপযোগী কৰি তুলিছে। বৃহত্তৰ কৃষিভূমিৰ লগতে এই পদক্ষেপে অঞ্চলৰ নৱপ্ৰজন্মক খেতি খোলাৰ প্ৰতি অধিক আগ্ৰহী কৰিব আৰু এইদৰেই এদিন নিজৰ ঘৰখনতে বা নিজৰ পথাৰখনতে স্বাৱলম্বিতাৰ পথ সুগম কৰিব পাৰিব বুলি আশাবাদী উদ্যোক্তাসকল। আজি জাজিমুখ গড়খাই পাৰত আমি প্ৰায় 200 বিঘা মাটি সৰিয়হ খেতি কৰিবৰ কাৰণে আগবাঢ়ি আহিছোঁ। কাৰণ এই মাটিখিনি চন পৰি আছিলে, প্ৰায় 8-9 বছৰ মাটিখিনি খেতি কৰা নাই। যিহেতু সেই মনতে অলপ আমি ভাবিলোঁ যে চৰকাৰেও কৈ থাকে চনপৰা মাটিখিনি এক কৃষি বিপ্লৱ হ'ব লাগে। সেয়ে আমি সেই অনুপাতে আজি এই চনপৰা মাটিখিনি আজি আমাৰ প্ৰচেষ্টাত আজি এই চনপৰা মাটিখিনি আমি প্ৰায় 200 বিঘা মাটি খেতি কৰিবলৈ সক্ষম হৈছোঁ। আজি এই শুভাৰম্ভণিটোৰ কাৰণে আমি যোৰহাট কৃষি বিষয়া দেৱজিৎ দত্ত মহোদয়, DO, ADO আৰু প্ৰমুখ্যে গাঁৱৰ সমূহ ৰাইজ আৰু উপস্থিত কৃষি সখী, উপস্থিত মানে বিষয়ববীয়াসকল আহি আমাক সহায় সহযোগ কৰাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। যাতে আমাৰ নিচিনাকৈ এনেকৈ চন পৰি থকা মাটিখিনি এনেকৈ কৃষি বিপ্লৱৰ কাৰণে অসমৰ প্ৰায় যুৱক যুৱতীসকল আগবাঢ়ি আহক। আগবাঢ়ি আহিলেই আমাৰ দেশৰ উন্নতি তথা ৰাজ্যখনৰ উন্নতি সাধনৰ লক্ষ্য স্থিৰ হ'ব। এয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। কিমান মানুহ জড়িত হৈ আছে? ইয়াত প্ৰায় আমাৰ 10জন মানুহ জড়িত হৈ আছে। কাৰণ যিকেইজন কৃষিৰ ওপৰত সম্পূৰ্ণভাৱে ওতঃপ্ৰোত জড়িত, কাৰণ আমি কৃষিৰ ওপৰতেই আমাৰ জীৱিকা নিৰ্বাহ। সেইকাৰণে আমি প্ৰায় 10-12জন এটা গোটে এই অনুষ্ঠানটো আমি কৰিবলৈ সক্ষম হ'ব বিচাৰিছোঁ। কি নাম গোটটো? গোটটো আমাৰ নাই, আমি এতিয়া গোটটোৰ বৰ্তমান আমি কৰা নাই। যিটো আমি মিলিজুলি গোটে দিম, কাৰণ মিলিজুলি গোটে হ'ব। যিহেতু আমাৰ প্ৰায় গাঁৱৰ প্ৰত্যেক গাঁৱৰে এজন এজন ব্যক্তি আছে। সেইকাৰণে এই প্ৰচেষ্টাটোত সমূহ আগভাগ কৰি পেলাই, কাৰণ মোৰ মনতে অলপ খেলালে যে আমি সমূহীয়াভাৱে প্ৰচেষ্টাটো যদি কৰি যাওঁ সম্পূৰ্ণভাৱে আমি এটা উপাৰ্জনৰ মুখত স্বাৱলম্বী হ'ব পাৰোঁ। চৰকাৰীভাৱে আমাক বৰ্তমান সাৰটো আৰু আমাৰ যিটো বীজখিনি দিছে, আমি এইটো এটা ধন্যবাদ দিব লাগিব। কৃষি বিষয়া, জিলা কৃষি বিষয়া মহোদয়ে আমাক প্ৰত্যেকটো সময় প্ৰত্যেকটো ক্ষণতে আমাক সহযোগ কৰিছে। সেইটো কাৰণে আমি ভাল পাইছোঁ। এনে এজন বা কৃষি জিলা বিষয়া আমি সঁচাকৈ পাই সৌভাগ্যৱান। অসম আদিত্য, টিয়ক। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।